হে গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভালে। তো গাইছ, আজি আমাৰ টপিকটো হ'ল এয়াৰপ্লেন। তো গাইছ, বহুতে হয়তো এৰোপ্লেন উঠি পাইছে আৰু বহুতে হয়তো পোৱাও নাই। তো ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি ফাৰ্ষ্ট আমাৰ তিনিটা টপিক আছে। এই তিনিটা টপিকৰ ফাৰ্ষ্টটো হ'ল যে এয়াৰপ্লেন কি, ইয়াৰ টাইপ কি কি থাকে, মানে কেনেকুৱা কেনেকুৱা প্ৰকাৰৰ এয়াৰপ্লেন থাকে, আৰু ইয়াৰ কিছুমান ফেক্টছৰ বিষয়ে জানিম আমি। তো ব'লকচোন ভিডিঅ'টো চাওক। তো গাইছ, আজি আমাৰ ফাৰ্ষ্ট কথাটো আমি জানিব লাগিব যে হোৱাট ইজ এয়াৰপ্লেন। তো এয়াৰপ্লেন এনেকুৱা এখন বাহন যি মানে মাটিৰ পৰা আকাশত উৰিব পাৰে। ইয়াৰ মানে পাখি আৰু ইঞ্জিনৰ সহায়ত ই মাটিৰ পৰা আকাশত উৰিব পাৰে। তো ই মানে এটা মানে আকাশত উৰিবলৈ এটা প্ৰিন্সিপল এটা মানি চলে। সেই প্ৰিন্সিপলটোৰ নাম হ'ল লিফ্ট প্ৰিন্সিপল। তো লিফ্ট প্ৰিন্সিপলৰ মতে কোনোবা পাখি যদি তলত তুলনাত ওপৰত যদি হাৱাটো যদি বেছি ফাষ্ট হয়, তো ই ওপৰলৈ উঠি যাব বিচাৰে। তো এইটোকে কোৱা হয় লিফ্ট প্ৰিন্সিপল, আৰু এই প্ৰিন্সিপলটোৰ ওপৰতে আমাৰ এয়াৰপ্লেন চলে। তো এইবাৰ আহিলে আমাৰ নেক্সট টপিকটো, মানে এয়াৰপ্লেন কেই প্ৰকাৰ থাকে আৰু কি কি, এই প্ৰকাৰকেইটা আজি ক'বলৈ গৈ আছোঁ। তো গাইছ, এয়াৰপ্লেন আমি মুঠ 9টা ভাগত ভাগ কৰিব পাৰোঁ। তো ব'লকচোন আজি ভাগকেইটা কি কি চাই লওঁ এবাৰ। তো আমাৰ ফাৰ্ষ্ট আহে কমাৰ্চিয়েল প্লেন। চ' আপোনালোকে এইখনক আমি পেচেঞ্জাৰ প্লেন বুলি কয়, যি আপোনালোকে হয়তো বহুতে উঠি পাইছে এইখনত, যোনখন মানে আমাৰ পেচেঞ্জাৰ অনা নিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়। চ' ইয়াৰ ছেকেণ্ডত আহে কাৰ্গো প্লেন। এই প্লেনখন মানে পেচেঞ্জাৰ প্লেন নহয়, ইয়াত মানে পেচেঞ্জাৰ নিনি ইয়াত মানে বস্তু কঢ়িয়াত ব্যৱহাৰ কৰা হয়। যেনে গাড়ীবোৰ নিবলৈ ব্যৱহাৰ কৰা হয়, মেডিচিনবোৰ নিবলৈ ব্যৱহাৰ কৰা হয়। এণ্ড আমাৰ 3 নম্বৰত আহে প্ৰাইভেট জেট, যি মানে অন্য প্লেনৰ তুলনাত অলপ সৰু হয়। চ' এইবোৰ আমাৰ প্ৰাইভেট হিচাপে ব্যৱহাৰ কৰা হয়, যিবোৰ হয়তো বিজনেছমেন নহয়, কোম্পানী CEO আৰু নহয় চেলিব্ৰিটিসকলে এই প্লেনখন ব্যৱহাৰ কৰে। তো 4 নম্বৰত আহে আমাৰ মিলিটাৰী প্লেন, যোনখন মানে আমাৰ মিলিটাৰীসকলে আমাৰ ব্যৱহাৰ কৰে, যি যুদ্ধ বিগ্ৰহত ব্যৱহাৰ কৰা হয়। এতিয়া 5 নম্বৰত আহে হেলিকপ্টাৰ। হেলিকপ্টাৰসমূহতো আপোনালোকে জানে যে এইটো ৰেস্কিউ কৰিবলৈ বা জুই নুমুৱাবলৈ এইবোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, আৰু এয়াৰ এম্বুলেঞ্চ হিচাপেও হেলিকপ্টাৰক ব্যৱহাৰ কৰা হয়। তো 6 নম্বৰত আহে আমাৰ এমফিবিয়াছ প্লেন। চ' এইখন প্লেন আমাৰ মাটি আৰু পানী দুয়োটাতে লেণ্ড কৰিব পাৰে। এইখন মানে ধৰক ইমাৰ্জেঞ্চি টাইমত এইখন প্লেন ব্যৱহাৰ কৰা হয়, আৰু ধৰক কম ঠাইতে ধৰক লেণ্ড কৰিব লাগে, তাত এইবোৰ ব্যৱহাৰ কৰা হয়, আৰু টুৰিষ্টৰ কাৰণে এইখন প্লেন ব্যৱহাৰ কৰা হয়। তো গাইছ, 7 নম্বৰত আহে লাইট এয়াৰপ্লেন। চ' এইখন মানে আপোনালোকে হয়তো বহুতে ভিডিঅ'ত দেখিছে যে কিছুমান মানুহে, আমাৰ ইয়াত নহয় বাৰু, বাহিৰত কিছুমান মানুহে নিজা প্লেন লৈ মানে ঘূৰি ফুৰে। চ' সৰু সৰু প্লেন। তো ইয়াত স্ক্ৰীণত লগাই দিছোঁ, চাওকচোন বাৰু। এনেকুৱা প্লেনকেইখনক ইয়াক কয় লিফ্ট এয়াৰপ্লেন। চ' এইখন মানে ট্ৰেইনিং কৰিবলৈ বা নিজা পাৰ্চনেল কৰি ব্যৱহাৰ কৰা হয়। তো গাইছ, 8 নম্বৰত আহে আমাৰ গ্লিডাৰ প্লেন। চ' এইখন অলপ মানে বেলেগতকৈ বেলেগ প্লেন। চ' এইখন মানে বিনা ইঞ্জিনত চলে। চ' এইটো ভিডিঅ'ত চাওকচোন বাৰু কেনেকৈ এই প্লেনখন চলে। গাইছ, এতিয়া আপোনালোকক আকৌ শেষৰ প্লেনখনৰ নাম ক'বলৈ যাই আছোঁ। চ' আপোনালোকে গাইছ জানেনে যে ড্ৰোনো এয়াৰপ্লেনতে পৰে। চ' হয়, এই 9 নম্বৰ প্লেনখন হ'ল ড্ৰোন। ড্ৰোন আপোনালোকে কি কি কামত ব্যৱহাৰ কৰে সেইটো আপোনালোকে জানে। চ' নাজানে যদিও কৈ দিছোঁ যে ড্ৰোন ভিডিঅ' শ্বুটিং বা খেতিত ঔষধ ছিটিয়াবলৈ এইবোৰ কামত ব্যৱহাৰ কৰা হয়। তো গাইছ, আজি এই ভিডিঅ'টোত যদি আপোনালোকে যদি কিবা অলপ হ'লেও যদি শিকিব পালে, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো লাইক কৰক। চ' থেংক ইউ।